চৰকাৰী চাকৰি হ'ব কোনো ল'ৰা ছোৱালীয়ে 1 টকাও ঘোষ দিব নালাগে আজি ৰিক্সা চালকৰ ল'ৰা ঠেলা চালকৰ ল'ৰা কৃষকৰ ল'ৰা আজি গাঁৱে গাঁৱে চাকৰি পাইছে এইবাৰ মই ৰাইজক পুনৰ প্ৰতিশ্ৰুতি দিছো আমাৰ চৰকাৰ হলে এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম কিমান ল'ৰা ছোৱালীক চাকৰি দিম 2 লাখ যোৱাবাৰ মই কিমান কৈছিলো 1 লাখ আৰু এইবাৰ আমি কিমান কৈছো যে এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম কিমান ল'ৰা ছোৱালীয়ে চাকৰি পাব কিমানৰ ঘৰ উদ্ধাৰ হ'ব আপোনালোকে চিন্তা কৰক আগতে অংগনবাদী চাকৰিৰ কাৰণেও আমি ঘোষ দিব লাগিছিল আজি মেজিষ্ট্ৰেটৰ চাকৰি হৈছে ডিএছপিৰ চাকৰি হৈছে কাকু কতো 1 টকাও ঘোষ দিবলগীয়া হোৱা নাই সেই কাৰণে মই এইবাৰ সংকল্প লৈছো যে এইবাৰ আমাৰ অসমত বিজেপি চৰকাৰ অহাৰ লগে লগে আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম আৰু 1 টকাও ঘোষ নোলোৱাকৈ আমি চৰকাৰী চাকৰি দিম আপোনালোকে কওক কংগ্ৰেছে এই কাম কৰিব পাৰিব কংগ্ৰেছে বিনা পইচাত আমাক চাকৰি দিছিলে আগতে আজি অসমত বিনা পইচাত চাকৰি কোনে দিলে বিজেপি দলে দিলে যেতিয়া মই মহিলাসকলক কৈছিলো যে আমাৰ মহিলাসকলক সেলফ হেল্প গ্ৰুপৰ মেম্বাৰ সকলোকে আমি 10,000 কৈ টকা দিম কংগ্ৰেছ বিলাকে কি কৈছিলে যে ইমান টকা কৰ পৰা দিব চৰকাৰে লোন লৈ আছে দৰমহা দিব নোৱাৰে মহিলাসকলক কৰ পৰা 10,000 কৈ টকা দিব 10,000 আপোনালোকে পালে নে নাপালে কোনে কোনে পালে হাত দাঙকচোন সবে হাত দাঙিলে আপোনালোকে 10,000 পালে এতিয়া আৰু লাগিব নে নালাগে না নিদিলেও হ'ব নেকি আৰু লাগিব নে নালাগিব লাগিব তেতিয়ালে এইবাৰ শুনিলক এইবাৰ আমাৰ চৰকাৰ হলে আপোনালোকক মহিলাসকলক আমি 25,000 কৈ টকা দিয়াৰ ব্যৱস্থা কৰিম 10,000 পালে এইবাৰ আপোনালোকে 25,000 পাব লাগিব নে নালাগে লাগিব চৰকাৰ বিজেপিৰ আনিব নে নানিব এজিপিক ভোট দিব নে নিদিব পাক্কা দিব অৰুণোদয় 9,000 কোনে কোনে পালে সবেই পালে দেখোন আৰু এবাৰ হাত দাঙকচোন কোনে কোনে পালে ঠিক আছে এতিয়া কোনে কোনে পোৱা নাই হাত দাঙক অলপমান মহিলাই পোৱা নাই আপোনালোকক লাগে নে নালাগে লাগিব তেতিয়াহলে বজালি সমষ্টিত মই আৰু 10,000 মহিলাৰ কাৰণে অৰুণোদয় দি দিম যাতে নোপোৱা মহিলাসকলেও পাব পাৰে ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব 25,000 পালে অৰুণোদয় পালে 100 টকাত আপোনালোকে দালি চেনি নিমখ কিনিছে নে নাই কিনা কোনে কোনে কিনিছে হাত দাঙক সবে কিনিছে এতিয়া অহাবাৰ আপোনালোকক কি দিম দালি চেনি নিমখৰ লগত মিঠাতেলো আমি যোগ কৰি দিম লাগিব নে নালাগিব কোনবাটো নালাগা আছে নালাগা কোনো নাই সঁচাই কৈছে না আবুটোকো লাগিব মাই এই আবুকো লাগিব আবুটো একদম থিয় হৈ লৈছে লাগিব তেতিয়াহলে আমি সকলোৱে কি কৰিব লাগিব কাক ভোট দিব লাগিব হাতী ছবিত ভোট দিব লাগিব লাগিব নে নালাগিব আৰু সকলোৱে আপোনালোকে হাতী ছবিত ভোট দিব লগতে এইবাৰ আপোনালোকক মই আৰু এটা কথা ক'ব খুজিছো আমাৰ ল'ৰা ছোৱালীক মই কলো যে 2 লাখ চাকৰি দিম কিন্তু ল'ৰা ছোৱালীয়ে পঢ়া শুনা নকৰিলে চাকৰি কৰ পৰা পাব চাকৰিটো নাপাব কিন্তু পঢ়া শুনা কৰিবৰ কাৰণে মাক বাপেককটো পইচাও লাগিব ইউনিভাৰ্চিটিত পঠাব সেই কাৰণে এইবাৰ আমি ঠিক কৰিছো যে ল'ৰা ছোৱালীক পঢ়াব মাক বাপেকে 1 টকাও খৰচ কৰিব নালাগে পুৰা খৰচ চৰকাৰে দিব নিযুত মইনা নিযুত বাবু আমি টকা বঢ়াই দিম যাতে মাক বাপেকে 1 টকাও খৰচ কৰিব নালাগে ল'ৰা ছোৱালীৰ শিক্ষাৰ দায়িত্ব
চৰকাৰৰ ওপৰত আহি পৰে। ভাল হ'বনে বেয়া হ'ব? অৰুণোদয় পালে, চাউল পালে, দালি পালে, তেল পালে, নিমখ পালে, চেনি পালে, লগতে 25,000 টকাও পালে, আৰু তাৰ লগতে ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচো আপোনালোকে দিব নালাগে। কোনে দিব? কোনে দিব? চৰকাৰে দিব। কোনে দিব? মামাই দিব। হয় নে নহয়? তেতিয়াহ'লে মামাক ভোট দিব লাগিব নে নালাগিব? লাগিব নে নালাগিব? আকৌ এজিপি বিজেপি কৰি থাকিবনে নে পুৰা ভোট দি দিব মামাক? মামাৰ চৰকাৰ হ'ব লাগিব নে নালাগিব? লাগিব। যদি হ'ব লাগিব, ধৰ্মেশ্বৰ ৰায়ক জিকাব লাগিব নে নালাগিব? দিলীপ বৰুৱাক ভোট দিলে চৰকাৰ মামাৰ হ'ব নেকি? হ'ব নেকি? তেতিয়াহ'লে আমি ক'ত ভোট দিব লাগিব? য'ত ভোট দিলে মামাৰ চৰকাৰ হয় তাতে ভোট দিব লাগিব নে নালাগিব? গতিকে আপোনালোকে ধৰ্মেশ্বৰ ৰায়ক ভোট দিলে ভোটটো কালৈকে যাব? ভোটটো মোলৈকে আহিব। কাৰণ চৰকাৰ কোনে কৰিব? চৰকাৰ আমি কৰিম। যদি বজালী ৰাইজে এজিপিক ভোট নিদিয়ে, চৰকাৰ কৰিবৰ কাৰণে আসন এখন কমি থাকিব নে নাথাকিব? থাকিব নে নাথাকিব? সেইকাৰণে কাৰো কথাত আপোনালোকে ভুল নাযাব। মানুহ থাকিব, ইটো সিটো 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 কৈ থাকিব, কিন্তু আপোনালোকে এটাই কথা চিন্তা কৰিব, মামাৰ চৰকাৰক ভোট দিলে ল'ৰা ছোৱালীয়ে চাকৰি পাব, আপোনালোকৰ ঘৰ চলোৱাত সুবিধা হ'ব, ল'ৰা ছোৱালীক শিক্ষিত কৰাত সুবিধা হ'ব। তাৰ লগতে যোৱাবাৰ আমি কি কৰিছিলোঁ? এটা নতুন আঁচনি আনিছিলোঁ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম। এই আঁচনিটোৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীক আমি চাকৰি দিয়াৰ উপৰিও ব্যৱসায় কৰিবৰ কাৰণে 2 লাখকৈ টকা দিছিলোঁ। কিমানক দিছিলোঁ? 1 লাখ ল'ৰা ছোৱালীক। আমাৰ বজালীৰ কিমানে পাইছিলে? 700 বা 800 ল'ৰা ছোৱালীয়ে পাইছিলে। এইবাৰ আমি কি কৰিছোঁ? চৰকাৰী চাকৰি 2 লাখক দিম, কিন্তু বেপাৰ বাণিজ্য কৰিবৰ কাৰণে আমি যি 2 লাখ টকা দিয়াৰ আঁচনি আছিলে, 1 লাখ ল'ৰা ছোৱালীক আমি দিছিলোঁ। এইবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক আমি দিম। 10 লাখ। তাৰমানে আমাৰ বজালী সমষ্টিত কিমানে পাব? 10,000 ল'ৰা ছোৱালীয়ে পাব। গোটেই অসমত 10 লাখ আৰু বজালীৰ বাবে কিমান? 10,000। আপোনালোকে চিন্তা কৰক, আমাৰ চৰকাৰখনক ভোট দিলে আমি কিমান প্ৰকাৰে উপকৃত হ'ম। আজি কংগ্ৰেছৰ দিনত বজালীৰ উন্নয়নৰ বাবে কোনেও কাম কৰা নাছিলে। ৰঞ্জিত দাস ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি আমাৰ বজালীত সুন্দৰ সাহিত্য সভা হ'ল, গাঁৱে ভূঞে ৰাস্তা হ'ল, ভট্টদেৱ ইউনিভাৰ্চিটি হ'ল, বজালীত জিলা হ'ল। এতিয়া বজালীক আমি কি কৰিব লাগিব? বজালীত আমি নতুনকৈ মেডিকেল কলেজ এখন আমি ইয়াতে বনাব লাগিব। লাগিব নে নালাগিব? বজালীত জিলা কোনে দিছিলে? কোনে দিছিলে বজালীত জিলা? বজালীত ইউনিভাৰ্চিটি কোনে দিছিলে? বজালীত মেডিকেল কলেজ কোনে দিব পাৰিব? নে বেলেগে দিব পাৰিব? এটা মনৰ পৰাই কওকচোন। আপোনালোকক মেডিকেল কলেজ গৌৰৱ গগৈয়ে দিব পাৰিব? লুৰিণ গগৈয়ে দিব পাৰিব? দিলীপ বৰুৱাই দিব পাৰিব? কোনে দিব পাৰিব? তে ভোট কাক দিব লাগিব? পাক্কা দিব লাগিব নে নালাগিব? দিব লাগিব নে নালাগিব? ভোট পাক্কা দিব লাগিব। সকলোৱে আপোনালোকে একেবাৰে কোনেও এটা ভোটটো অপচয় নকৰিব। সকলোৱে ইলেকশ্যনৰ দিনা হাতীক ছবিত আমি ভোট দিব লাগিব। ভোট দিব হাতীত, ভোটটো গৈ আহিব মামাৰ তাতে। ভোটটো ক'ত আহিব? কাৰ চৰকাৰ হ'ব? কিন্তু বজালী সমষ্টিত বোলে এজিপি বুলি নিদিলো, বোলে বৰপেটাত এজিপি বুলি নিদিলো, ভবানীপুৰত বিজেপি বুলি নিদিলো, নলবাৰীত এজিপি বুলি নিদিলো। এনেকে যদি আমাৰ অসমীয়া মানুহবিলাকে এনেকে ভোট দিয়ে, অসমত বিজেপি চৰকাৰ হ'ব নেকি? বিজেপি চৰকাৰ কেতিয়া হ'ব? যেতিয়া আমি একতাৰ মাজত থাকিম,
যেতিয়া আমি একেলগে থাকিম তেতিয়াহে বিজেপিৰ চৰকাৰ হ'ব আৰু সেই কাৰণে অহা 9 এপ্ৰিলৰ নিৰ্বাচনত সকলোৱে হাতীৰ ছবিত ভোট দিব আৰু আমাৰ দিছপুৰত নৰেন্দ্ৰ মোদী চৰকাৰ মামাৰ চৰকাৰৰ বাবে আপোনালোকে ভোট দিব মই আকৌ এবাৰ আপোনালোকক অনুৰোধ কৰিম সকলোৱে যাতে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়াক ভোট দিয়ে উন্নতিৰ দায়িত্ব মোৰ বজালীত মেডিকেল কলেজ দিয়াৰ দায়িত্ব মোৰ বজালীৰ উন্নতি কৰাৰ দায়িত্ব মোৰ